Hello everyone, welcome to Competitive Minds অসম। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মই আজিৰ ভিডিঅ'টোত জানুৱাৰী টু এপ্ৰিল 2021ৰ কেইটামান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ লৈ আহিছোঁ। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কেটেগৰী ইম্পৰ্টেণ্ট এপইণ্টমেণ্ট। উৎপল কুমাৰ সিং এপইণ্টেড এজ লোকসভা ছেক্ৰেটাৰী জেনেৰেল। উৎপল কুমাৰ সিঙক লোকসভাৰ ছেক্ৰেটাৰী জেনেৰেল হিচাপে নিযুক্তি দিয়া হৈছে। সোমা মণ্ডল এপইণ্টেড এজ চেয়াৰমেন অফ চেল। সোমা মণ্ডলক চেলৰ চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হৈছে। চেলৰ ফুল ফৰ্ম হ'ল ষ্টীল অথৰিটি অফ ইণ্ডিয়া লিমিটেড। সঞ্জয় কাপুৰ এপইণ্টেড এজ প্ৰেছিডেণ্ট অফ অল ইণ্ডিয়া চেছ ফেডাৰেশ্যন। সঞ্জয় কাপুৰক অল ইণ্ডিয়া চেছ ফেডাৰেশ্যনৰ প্ৰেছিডেণ্ট হিচাপে নিযুক্তি দিয়া হৈছে। পংকজ মিত্তল এপইণ্টেড এজ চিফ জাষ্টিছ অফ জম্মু এণ্ড কাশ্মীৰ এণ্ড লাডাখ হাইকোৰ্ট। পংকজ মিত্তলক জম্মু কাশ্মীৰ আৰু লাডাখ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে। সত্যেন্দ্ৰ গাৰ্গ এপইণ্টেড এজ DGP অফ আন্দামান এণ্ড নিকোবৰ। ছিনিয়ৰ IPS অফিচাৰ সত্যেন্দ্ৰ গাৰ্গক আন্দামান আৰু নিকোবৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ হিচাপে নিযুক্তি দিয়া হৈছে। RS শৰ্মা এপইণ্টেড এজ CEO অফ আয়ুষ্মান ভাৰত স্কিম। RS শৰ্মাক আয়ুষ্মান ভাৰত স্কিমৰ CEO হিচাপে এপইণ্ট কৰা হৈছে। জয় শাহ ইজ এপইণ্টেড এজ প্ৰেছিডেণ্ট অফ এছিয়ান ক্ৰিকেট কাউন্সিল। এছিয়ান ক্ৰিকেট কাউন্সিলৰ প্ৰেছিডেণ্ট হিচাপে জয় শাহক এপইণ্ট কৰা হৈছে। জাষ্টিছ পুলিগড় ভেংকটা সঞ্জয় কুমাৰ এপইণ্টেড এজ চিফ জাষ্টিছ অফ মণিপুৰ হাইকোৰ্ট। মণিপুৰ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ হিচাপে জাষ্টিছ পুলিগড় ভেংকটা সঞ্জয় কুমাৰক এপইণ্ট কৰা হৈছে। তীৰথ সিং ৰাৱত এপইণ্টেড এজ উত্তৰাখণ্ড CM। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে তীৰথ সিং ৰাৱতক নিযুক্তি দিয়া হৈছে। ভৈবালাল এপইণ্টেড এজ এক্টিং চিফ অফ নাছা। নাছাৰ এক্টিং চিফ হিচাপে ভৈবালালক নিযুক্তি দিয়া হৈছে। জয়দীপ ভটনাগৰ এপইণ্টেড এজ প্ৰিন্সিপাল ডাইৰেক্টৰ জেনেৰেল অফ PIB। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ প্ৰিন্সিপাল ডাইৰেক্টৰ জেনেৰেল হিচাপে জয়দীপ ভটনাগৰক এপইণ্ট কৰা হৈছে। MA গণপতি এপইণ্টেড এজ ডাইৰেক্টৰ জেনেৰেল অফ নেশ্যনেল ছিকিউৰিটি গাৰ্ড। নেশ্যনেল ছিকিউৰিটি গাৰ্ডৰ ডাইৰেক্টৰ জেনেৰেল হিচাপে MA গণপতিক নিযুক্তি দিয়া হৈছে। পল্লৱ মহাপাত্ৰ এপইণ্টেড এজ MD এণ্ড CEO অফ এছিল। এছেট ৰিকনষ্ট্ৰাকশ্যন কোম্পানী ইণ্ডিয়া লিমিটেডৰ MD এণ্ড CEO হিচাপে পল্লৱ মহাপাত্ৰক এপইণ্ট কৰা হৈছে। মনপ্ৰীত বহৰা এপইণ্টেড এজ ইণ্ডিয়াছ হাই কমিছনাৰ। মনপ্ৰীত বহৰাক অষ্ট্ৰেলিয়াত ইণ্ডিয়াৰ হাই কমিছনাৰ হিচাপে নিযুক্তি দিয়া হৈছে। বাটা এপইণ্টেড ইণ্ডিয়ান গ্ল'বেল CEO সন্দীপ কাটাৰিয়া। 126 বছৰত বাটা কোম্পানীয়ে পোনপ্ৰথমবাৰৰ বাবে এজন ভাৰতীয়ক বাটা কোম্পানী গ্ল'বেল CEO হিচাপে নিযুক্তি দিছে আৰু তেওঁ হ'ল সন্দীপ কাটাৰিয়া। সঞ্জীৱ কুমাৰ এপইণ্টেড এজ চেয়াৰমেন অফ এয়াৰপৰ্টছ অথৰিটি অফ ইণ্ডিয়া। এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ চেয়াৰমেন হিচাপে সঞ্জীৱ কুমাৰক এপইণ্ট কৰা হৈছে। Vanita Gupta became the first Indian American Associate Attorney General of the United States. আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী ভাৰতীয় আমেৰিকান এছ'চিয়েট এটৰ্নী জেনেৰেল হিচাপে ভনিতা গুপ্তাক নিযুক্তি দিয়া হৈছে। ৰেখা M. মেনন এপইণ্টেড এজ চেয়াৰপাৰ্চন অফ দ্য NASSCOM। নেশ্যনেল এছ'চিয়েশ্যন অফ ছফ্টৱেৰ এণ্ড ছাৰ্ভিচ কোম্পানীৰ চেয়াৰপাৰ্চন হিচাপে ৰেখা M. মেননক এপইণ্ট কৰা হৈছে আৰু ইয়াৰ হেডকোৱাৰ্টাৰ দিল্লীত অৱস্থিত। 2500+ কোম্পানী ইয়াৰ মেম্বাৰ হয় আৰু 30 বছৰত পোনপ্ৰথমবাৰৰ বাবে এগৰাকী মহিলা NASSCOMৰ চেয়াৰপাৰ্চন হিচাপে নিযুক্তি দিয়া হৈছে আৰু তেওঁ হ'ল ৰেখা M. মেনন। IAS অফিচাৰ সিদ্ধাৰ্থ সিং লংজাম উইল টেক চাৰ্জ এজ দ্য ডাইৰেক্টৰ জেনেৰেল অফ নেশ্যনেল এণ্টি ডপিং এজেঞ্চি। IAS অফিচাৰ সিদ্ধাৰ্থ সিং লংজামে নেশ্যনেল এণ্টি ডপিং এজেঞ্চি ডাইৰেক্টৰ জেনেৰেল হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। সুশীল চন্দ্ৰা এপইণ্টেড এজ দ্য নিউ চিফ ইলেকশ্যন কমিছনাৰ। সুশীল চন্দ্ৰাক নিউ চিফ ইলেকশ্যন কমিছনাৰ হিচাপে নিযুক্তি দিয়া হৈছে। জাষ্টিছ NV ৰামনা এপইণ্টেড এজ দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া। জাষ্টিছ NV ৰামনাক ভাৰতৰ 48th চিফ জাষ্টিছ হিচাপে নিযুক্তি দিয়া হৈছে। নেক্সট কেটেগৰী ইম্পৰ্টেণ্ট এৱাৰ্ডছ। বিশ্বজিৎ চেটাৰ্জী awarded with Indian Personality of the Year. প্ৰসিদ্ধ এক্টৰ, ছিংগাৰ, ডাইৰেক্টৰ বিশ্বজিৎ চেটাৰ্জীক
ইউনিয়ন মিনিষ্টাৰ ফৰ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং প্ৰকাশ জাভেদকাৰে ইণ্ডিয়ান পাৰ্চনেলিটি অৱ দ্য ইয়েৰ উপাধিৰে সন্মানিত কৰিছে। বজৰং পুনিয়া এৱাৰ্ডেড এজ স্পৰ্টছ পাৰ্চন অৱ দ্য ইয়েৰ। বজৰং পুনিয়া যি নিজৰ ফ্ৰী ষ্টাইল ৰেচলিঙৰ কাৰণে বিখ্যাত, তেওঁক স্পৰ্টছ পাৰ্চন অৱ দ্য ইয়েৰ সন্মানেৰে সন্মানিত কৰা হৈছে। বিদ্যুৎ মোহন বেষ্টড উইথ য়ং চেম্পিয়নছ অৱ দ্য আৰ্থ এৱাৰ্ড। বিদ্যুৎ মোহনক য়ং চেম্পিয়নছ অৱ দ্য আৰ্থ এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে। এই এৱাৰ্ডটো সেইসকল এণ্টাৰপ্ৰিনৰক দিয়া হয় যিয়ে বিশ্বৰ পৰিৱেশ প্ৰদূষণৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত নিজৰ ইন'ভেটিভ আইডিয়া আগবঢ়ায়। গীতাঞ্জলি ৰাও ওন দ্য কিড অৱ দ্য ইয়েৰ এৱাৰ্ড। ইণ্ডিয়ান আমেৰিকান য়ং চাইণ্টিষ্ট গীতাঞ্জলি ৰাওক তেওঁৰ ইন'ভেশ্যনৰ কাৰণে টাইম মেগাজিনে কিড অৱ দ্য ইয়েৰ বঁটাৰে সন্মানিত কৰিছে। ৰাজকমল জা এৱাৰ্ডেড উইথ ৰবীন্দ্ৰনাথ টেগৰ লিটাৰেৰী প্ৰাইজ এৱাৰ্ড। ৰাজকমল জাক তেওঁৰ নভেল দ্য চিটি এণ্ড দ্য চিৰ বাবে ৰবীন্দ্ৰনাথ টেগৰ লিটাৰেৰী প্ৰাইজ এৱাৰ্ড সন্মানেৰে সন্মানিত কৰা হৈছে। তেলেংগানাছ কেপিটেল হায়দৰাবাদ হেজ বিন ৰিকগনাইজড এজ এ 2023 চিটি অৱ দ্য ৱৰ্ল্ড। তেলেংগানাৰ ৰাজধানী হায়দৰাবাদক ট্ৰি চিটি অৱ দ্য ৱৰ্ল্ড হিচাপে স্বীকৃতি দিয়া হৈছে আৰু হায়দৰাবাদে আৰ্বান ফৰেষ্ট মেইনটেইন কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে এই এৱাৰ্ড প্ৰদান কৰা হৈছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী এৱাৰ্ডেড উইথ CERAWeek গ্লোবেল এনাৰ্জি এণ্ড এনভাইৰনমেণ্ট লিডাৰশ্বিপ এৱাৰ্ড। He received these awards for the commitment to sustainability in energy and environment. Annual CERAWeek Conference 2021ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক CERAWeek গ্লোবেল এনাৰ্জি এণ্ড এনভাইৰনমেণ্ট লিডাৰশ্বিপ এৱাৰ্ড প্ৰদান কৰা হ'ব। তেওঁ এনাৰ্জি আৰু এনভাইৰনমেণ্টৰ ছাষ্টেইনেবিলিটিৰ কাৰণে কৰা কমিটমেণ্টৰ প্ৰতি সন্মান জনাই এই এৱাৰ্ড প্ৰদান কৰা হ'ব। BBC ইণ্ডিয়ান স্পৰ্টছ ওমেন অৱ দ্য ইয়েৰ এৱাৰ্ড। কনেৰু হাম্পিক BBC ইণ্ডিয়ান স্পৰ্টছ ওমেন অৱ দ্য ইয়েৰ এৱাৰ্ড প্ৰদান কৰা হৈছে আৰু অঞ্জু ববী জৰ্জক লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড প্ৰদান কৰা হৈছে। চেভিল চিটি উইল হোষ্ট দ্য 22nd Laureus World Sports Awards. 22nd Laureus World Sports Award চেভিল চিটিত অনুষ্ঠিত কৰা হ'ব আৰু এই এৱাৰ্ডটো স্পৰ্টছৰ বিগেষ্ট এৱাৰ্ড হিচাপে গণ্য কৰা হয়। ইয়াক অস্কাৰ অফ স্পৰ্টছ বুলিও কোৱা হয়। Marathi film Puglia has won the Best Foreign Language Award at Moscow International Film Festival 2021. মস্কো আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ 2021ত সৰ্বশ্ৰেষ্ঠ বিদেশী ভাষা ফিচাৰ পুৰস্কাৰ লাভ কৰা ফিল্মখন হ'ল পুগলিয়া। এক্লেইম ফিল্ম মেকাৰ গুণিত মোংগা উইল বি কনফাৰ্ড উইথ দ্য নাইট অৱ দ্য অৰ্ডাৰ অফ আৰ্টছ এণ্ড লেটাৰ্ছ এৱাৰ্ড। এক্লেইম ফিল্ম মেকাৰ গুণিত মোংগাক নাইট অৱ দ্য অৰ্ডাৰ অফ আৰ্টছ এণ্ড লেটাৰ্ছ বঁটাৰে সন্মানিত কৰা হ'ব। এইটো ছেকেণ্ড হাইষ্ট চিভিলিয়ান ফ্ৰেঞ্চ অনাৰ। 51st দাদাচাহেব ফাল্কে এৱাৰ্ড। প্ৰসিদ্ধ অভিনেতা ৰজনীকান্তক 51তম দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ'ব। 2019 বৰ্ষত ফিল্ম ইণ্ডাষ্ট্ৰীলৈ আগবঢ়োৱা তেওঁৰ আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যনৰ কাৰণে এই বঁটা লাভ কৰিব। নেক্সট কেটেগৰী ইম্পৰ্টেণ্ট স্পৰ্টছ জিকে। বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি। এই ছিৰিজটো ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত 1996ৰ পৰাই হৈ আহিছে আৰু 2020-21 চনৰ এই ছিৰিজটোত ইণ্ডিয়াই 2-1ত অজিংক্য ৰাণীৰ কেপ্টেইনশ্বিপৰ আণ্ডাৰত জয় কৰিবলৈ সক্ষম হৈছে। লিঅন হেজ বিকেম ইণ্ডিয়াছ 67th চেছ গ্ৰেণ্ডমাষ্টাৰ। হি হেজ বিকেম দ্য 29th য়ংগেষ্ট গ্ৰেণ্ডমাষ্টাৰ ইন দ্য ৱৰ্ল্ড। গোৱাৰ 14 বছৰীয়া লিঅন মেণ্ডনকা ইটালীৰ বাৰ্গেনিক কাপৰ থাৰ্ড আৰু ফাইনেল নৰ্ম জিকি ভাৰতৰ 67th চেছ গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত হৈছে। মণ্ডো ডুপ্লেণ্টিছ এণ্ড ইয়ালিমাৰ ৰজাৰ্ছ আৰ ৰেস্পেক্টিভলি 2020 মেল এণ্ড ফিমেল ৱৰ্ল্ড এথলিটছ অৱ দ্য ইয়েৰ। মণ্ডো ডুপ্লেণ্টিছ আৰু ইয়ালিমাৰ ৰজাৰ্ছক 2020 বৰ্ষৰ মেল আৰু ফিমেল ৱৰ্ল্ড এথলিটছ অৱ দ্য ইয়েৰ হিচাপে ঘোষণা কৰা হৈছে। Ajay Singh has been re-elected as the President of Boxing Federation of India. Ajay Singhক Boxing Federation of Indiaৰ প্ৰেচিডেণ্ট হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে। The newly built world largest cricket stadium has been renamed as Narendra Modi Stadium. নৱনিৰ্মিত বিশ্বৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়ামখনক নৰেন্দ্ৰ মোদী ষ্টেডিয়াম হিচাপে নামাকৰণ কৰা হৈছে আৰু এই ষ্টেডিয়ামখনক আগতে চৰ্দাৰ পেটেল ষ্টেডিয়াম নামেৰে জনা গৈছিল। বজৰং পুনিয়া defeated
Tulga Tumor Okir in the 65 kg final freestyle event. Bajrang Punia Tulga Tumor Okirok 65 kg final freestyle eventot পৰাস্ত কৰি পুনৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু এই ইভেন্টটো ৰোমত অৰ্গেনাইজ কৰা হৈছিল। Mithali Raj completed 10,000 international runs in women's international cricket. She is the second woman cricketer at international level to complete 10,000 runs. Mithali Raj প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ যিয়ে ওমেন্স ইণ্টাৰনেশ্যনেল ক্ৰিকেটত 10,000 ৰান সম্পূৰ্ণ কৰিছে আৰু ইণ্টাৰনেশ্যনেল লেভেলত 10,000 ৰান সম্পূৰ্ণ কৰা তেওঁ দ্বিতীয়গৰাকী মহিলা আৰু প্ৰথম ইণ্টাৰনেশ্যনেল লেভেলত 10,000 ৰান সম্পূৰ্ণ কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হ'ল ইংলেণ্ডৰ চাৰ্লট এডৱাৰ্ডছ। Venus Fogart bagged gold medal in women's 53 kg category at Matthew Pellicon Ranking Series event. ভাৰতীয় ৰেষ্টলাৰ ভিনিছ ফগটে মেথিউ পেলিকনৰ ৰেংকিং চিৰিজ ইভেণ্টৰ ওমেন্স 53 kg কেটেগৰীত গোল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছে। বিৰাট কোহলি has been chosen as ODI player of the decade for 2010 in the Wisden Almanac. 2010 দশকৰ ODI প্লেয়াৰ হিচাপে বিৰাট কোহলি ঘোষণা কৰা হৈছে। The Khelo India State Center of Excellence for Rowing Discipline has been inaugurated in Srinagar. Khelo India State Center of Excellence for Rowing Discipline Srinagar inaugurate কৰা হৈছে। India's first female cricket commentator Sandhya Naidu passed away at age of 88. ভাৰতৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেট ধাৰাভাষ্যকাৰ সন্ধ্যা নাইডু 88 বছৰ বয়সত এপ্ৰিলৰ 4 তাৰিখে মৃত্যুমুখত পৰে আৰু তেওঁ 1977ৰ ইন্দোৰত অনুষ্ঠিত এখন ক্ৰিকেট মেচত তেওঁ কমেণ্ট্ৰি কৰিছিল। Sabir Hussain has been appointed as the head of the BCCI Anti-Corruption Unit. BCCI Anti-Corruption Unitor head হিচাপে Sabir Hussainক এপইণ্ট কৰা হৈছে। Next category books and authors. ইয়াত জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত প্ৰকাশিত কেইখনমান ইম্পৰ্টেণ্ট বুকছ আৰু ইয়াৰ অথৰৰ বিষয়ে উল্লেখ কৰা হৈছে। The Little Book of Encouragement আৰু এই বুকখনৰ ৰাইটাৰ হ'ল দালাই লামা আৰু পাব্লিছ কৰিছে পেংগুইন ৰেণ্ডম হাউছে। COVID-19 সভ্যতা কা সংকট আৰু সমাধান ইয়াৰ ৰাইটাৰ হ'ল কৈলাশ সত্যাৰ্থী। By Many a Happy Accident Recollection of Life এই বুকখনৰ ৰাইটাৰ হ'ল ভাৰতৰ প্ৰাক্তন উপৰাষ্ট্ৰপতি মহম্মদ হামিদ আনচাৰী। 40 Years with Abdul Kalam Untold Stories এই বুকখনৰ ৰাইটাৰ হ'ল ডক্টৰ এ শিৱথানু পিল্লাই। Unfinished a Memoir এই বুকখনৰ ৰাইটাৰ হৈছে প্ৰিয়ংকা চোপ্ৰা জনাছ। Platform Skill for a Post-Pandemic World এই বুকখন লিখিছে সংগীতা পল চৌধুৰী আৰু পাব্লিছ কৰিছে পেংগুইন ৰেণ্ডম হাউচ ইণ্ডিয়াই। The Frontier Gandhi My Life and Struggle এই বুকখন খান আব্দুল গফাৰ খানৰ অট'বায়োগ্ৰাফি হয় আৰু ৰিচেণ্টলি এই বুকখন ইংলিছলৈ ট্ৰান্সলেট কৰিছে ইমতিয়াজ আহমদ চাহিবজাদাই। বিউটিফুল থিংছ এ মেম'ৰ আৰু এই বুকখনৰ ৰাইটাৰ হ'ল হাণ্টাৰ বাইডেন আৰু তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ পুত্ৰ। ডন আণ্ডাৰ দ্য ড'ম স্বাতী পাণ্ডে আৰু অৰ্কিতা মুখাৰ্জী এই বুকখন লিখিছে আৰু এইখন এখন ই বুক হয় আৰু এই বুকখনত মুম্বাই জেনেৰেল পোষ্ট অফিচৰ বিল্ডিঙৰ হিষ্ট্ৰীৰ বিষয়ে উল্লেখ আছে। এডভান্টেজ ইণ্ডিয়া দ্য ষ্টৰী অফ ইণ্ডিয়ান টেনিছ এই বুকখনৰ ৰাইটাৰ হ'ল অনিন্দিয়া দত্ত। বিলিভ হোৱাট লাইফ এণ্ড ক্ৰিকেট টট মি এইখন ভাৰতৰ ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ অট'বায়োগ্ৰাফি হয় আৰু এই বুকখনৰ co-author হ'ল ৰাইনা আৰু স্পৰ্টছ অথৰ হ'ল ভাৰত সুন্দৰেশন। মনোহৰ পাৰিকৰ ব্ৰিলিয়াণ্ট মাইণ্ড চিম্পল লাইফ এই বুকখন লিখিছে নিতিন গোখলে। নেক্সট কেটেগৰী ইম্পৰ্টেণ্ট গভৰ্ণমেণ্ট ইনিচিয়েটিভ। PM নৰেন্দ্ৰ মোদী লঞ্চ লাইট হাউচ প্ৰজেক্ট ইন 6 states প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাৰ আগৰতলাত, ঝাৰখণ্ডৰ ৰাঞ্চিত, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত, মধ্যপ্ৰদেশৰ ইন্দোৰ, গুজৰাটৰ ৰাজকোট আৰু তামিলনাডুৰ চেন্নাইত লাইট হাউচ প্ৰজেক্ট লঞ্চ কৰিছে আৰু এই প্ৰজেক্টৰ আণ্ডাৰত স্থানীয় জলবায়ু আৰু পৰিৱেশ অধ্যয়ন কৰি মানুহক অতি কম খৰচতে মজবুত ঘৰ যোগান ধৰা হ'ব। Government of India to launch Brand India mission to promote quality of the products made in India.
কেন্দ্ৰীয় চৰকাৰে ভাৰতত তৈয়াৰ কৰা প্ৰডাক্টবোৰৰ কোৱালিটিক প্ৰমোট কৰিবলৈ ব্ৰেণ্ড ইণ্ডিয়া মিছন লঞ্চ কৰিছে আৰু এই মিছনটোৰ মূল উদ্দেশ্য হ'ল লোকেল প্ৰডাকশ্যনটো বৃদ্ধি কৰা য'ত ভাৰতত তৈয়াৰ কৰা প্ৰডাক্টবোৰৰ ওপৰত টেগ লগোৱা হ'ব ইউনিফাইড ৱেব পৰ্টেল ফৰ মনিটৰিং প্ৰগ্ৰেছ অফ গোবৰ্ধন লঞ্চ এগ্ৰিকালচাৰ মিনিষ্টাৰ নৰেন্দ্ৰ সিং টোমৰ জল শক্তি মিনিষ্টাৰ গজেন্দ্ৰ সিং শেখাৱত মিনিষ্টাৰ অফ ষ্টেট ফৰ জল শক্তি ৰতনলাল কাটাৰিয়া পেট্ৰলিয়াম মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান এনিমেল হাজবেণ্ডাৰী মিনিষ্টাৰ গিৰিৰাজ সিঙে একেলগে এটা ৱেব পৰ্টেল লঞ্চ কৰিছে আৰু ৱেব পৰ্টেলটো গোবৰ্ধন এক্টিভিটিছৰ প্ৰগ্ৰেছবোৰ মনিটৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হ'ব আৰু গোবৰ্ধন স্কিমটো স্বচ্ছ ভাৰত মিছন ফেজ 2ৰ এটা বহুত ইম্পৰ্টেণ্ট অংশ হয় যিটো অৰ্গেনিক ছলিড ৱেষ্ট মেনেজমেণ্টৰ লগত জড়িত ইণ্টেনচিফাইড মিছন ইন্দ্ৰধনুষ 3.0 লঞ্চ ইউনিয়ন মিনিষ্টাৰ ডক্টৰ হৰ্ষবৰ্ধনে ইণ্টেনচিফাইড মিছন ইন্দ্ৰধনুষ 3.0 লঞ্চ কৰিছে আৰু এই মিছনটোৰ মূল উদ্দেশ্য হ'ল গৰ্ভৱতী মহিলা আৰু শিশুসকলক বিনামূল্যে ইমিউনাইজেশ্যন প্ৰভাইড কৰা জম্মু এণ্ড কাশ্মীৰ লঞ্চ ছুপাৰ 75 স্কলাৰশ্বিপ স্কিম মেধাসম্পন্ন ছোৱালীসকলৰ বাবে জম্মু এণ্ড কাশ্মীৰ গভৰ্ণমেণ্টে ছুপাৰ 75 স্কলাৰশ্বিপ লঞ্চ কৰিছে আৰু স্কিমটোৰ মেইন উদ্দেশ্য হ'ল মহিলাসকলৰ মাজত এডুকেশ্যন আৰু এণ্টাৰপ্ৰিনাৰশ্বিপক প্ৰমোট কৰা স্পেচিয়েলি দুখীয়া পৰিয়ালৰ সেই ছোৱালীসকলক এই স্কিমৰ আণ্ডাৰত এডুকেশ্যন প্ৰভাইড কৰাটোৱেই হৈছে এই স্কিমটোৰ মেইন উদ্দেশ্য নেক্সট স্কিমটো হ'ল অল ইণ্ডিয়া টুৰিষ্ট ভেহিকলছ অথৰাইজেশ্যন এণ্ড পাৰ্মিট ৰুলছ 2021 যিটো মিনিষ্ট্ৰী অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেছে এনাউন্স কৰিছে টুৰিজিম আৰু ষ্টেট ৰেভিনিউ বৃদ্ধি কৰাৰ উদ্দেশ্যৰে এই স্কিমৰ আণ্ডাৰত যিকোনো টুৰিষ্ট ভেহিকল অপাৰেটৰে অনলাইন পাৰ্মিট পাবৰ কাৰণে এপ্লাই কৰিব পাৰে ইয়াৰ উপৰিও অথৰাইজেশ্যন আৰু পাৰ্মিট দিয়াৰ ক্ষেত্ৰত এই স্কিমে বহুখিনি ফ্লেক্সিবিলিটি প্ৰভাইড কৰিব As informed by Lok Sabha Speaker Om Birla, the Union Government will start Know Your Constitution campaign in schools, colleges and universities across the country. Lok Sabha Speaker Om Birla অলপতে জনায় যে কেন্দ্ৰীয় চৰকাৰে আমাৰ ভাৰতৰ সংবিধানখন জনাৰ কাৰণে এটা কেম্পেইন সমগ্ৰ ভাৰতৰ স্কুল, কলেজ আৰু ইউনিভাৰ্চিটিসমূহত আৰম্ভ কৰিব। Recently, the Government of India launched the Gram Ujala scheme. ভাৰতৰ গ্ৰাম্য অঞ্চলসমূহত গ্ৰাম উজালা স্কিম লঞ্চ কৰা হৈছে আৰু স্কিমৰ আণ্ডাৰত বহুত সস্তাতে গ্ৰাম্য অঞ্চলসমূহত LED বাল্ব যোগান ধৰা হ'ব এই স্কিমটো ইউনিয়ন পাৱাৰ এণ্ড নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি মিনিষ্টাৰ ৰাজকুমাৰ সিঙে লঞ্চ কৰিছে আৰু স্কিমটোৰ এজেণ্ডা হ'ল প্ৰায় 600 মিলিয়ন LED বাল্ব মাত্ৰ 10 টকাতে ভাৰতৰ গ্ৰাম্য অঞ্চলসমূহত যোগান ধৰা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা ভাৰতৰ দুখীয়া লোকসকলৰ বাবে বনোৱা এখন ফুড ছিকিউৰিটি স্কিম এই স্কিমৰ আণ্ডাৰত কৰোনা মহামাৰী সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে 2021 মে আৰু জুন মাহত দৰিদ্ৰসকলক বিনামূল্যে খাদ্য সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে World Bank has approved a $32 million project to boost health services in Mizoram World Bank মিজোৰামৰ স্বাস্থ্য খণ্ডৰ ইম্প্ৰুভমেণ্টৰ কাৰণে $32 মিলিয়নৰ সাহায্য আগবঢ়াইছে The Supreme Court of India launched the first AI driven research portal SUPES ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে SUPES নামৰ এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স পৰ্টেল লঞ্চ কৰিছে আৰু ইয়াৰ ফুল ফৰ্ম হ'ল Supreme Court Portal for Assistance in Courts Efficiency আজিলৈ ইমানেই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আমাৰ নেক্সট মেথছ আৰু ৰিজনিঙৰ ভিডিঅ' আহি আছে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ